তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ এক গুৰুত্বপূৰ্ণ ৰায়দান। এটা হত্যাকাণ্ডৰ অপৰাধত 4 জনকৈ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে ন্যায়াধীশ দেৱাশিষ ভট্টাচাৰ্যৰ আদালতে। অভিযুক্ত আকবৰ আলী, বাবৰ আলী আৰু আবু হানিফ আৰু হজৰত আলীক 10,000 টকা জৰিমনা আৰু যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে। বৰহাট খলিহামাৰীৰ ই-ৰিক্সা চালক জমিৰ হুছেইনক হানি খুচি হত্যা কৰিছিল এই 4গৰাকী অভিযুক্তই। 2018 চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত হৈছিল সেই ঘটনাটো। ভূমি সংক্ৰান্তীয় বিবাদৰ ফলতেই সংঘটিত হৈছিল সেই হত্যাকাণ্ড। আদালতৰ ৰায়দানৰ পিছতেই তেজপুৰ আদালত চৌহদত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি।